জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই নিজৰ কন্যা আৰু পুত্ৰ সন্তানক লৈ মুখ্যমন্ত্ৰীৰ লগত কি চাবলৈ গ'ল তেওঁলোকৰ এই সুন্দৰ ভিডিঅ'টি চাওঁ আহকচোন। মহৰ যুঁজলৈ বুলি ওলাওঁতে সদায় নামঘৰত এনেকৈ সেৱা এটা কৰি যাওঁ, কাৰণ আমাৰ বাবে ই অতি মৰমৰ এটা পবিত্ৰ অনুষ্ঠান। বৰমাক বৰ্তাকক কাষত পাই দুয়োটাৰ আনন্দত সীমা নাই। যোৱা 9টা বছৰ ধৰি মুকলিকৈ পাতিব নোৱাৰা এটা অনুষ্ঠান, যিটো অনুষ্ঠান আমাৰ একদম হৃদয়ৰ মাজত সোমাই আছে। সেই অনুষ্ঠানটো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাতিবলৈ এনেকৈ সুবিধা কৰি দিলে, তাৰ বাবে গোটেই ৰাইজখন তেওঁৰ ওচৰত কৃতজ্ঞ। এয়া দেখিছে নহয়, মহবোৰ আহি এনেকৈ প্ৰথমতে সেৱা জনায়। সঁচাকৈ জীৱ জন্তুৰ গাতো কিন্তু ভগৱান আছে দেই, ইমান গুণ আছে সিহঁতৰ। যুঁজবোৰ যে ইমান ধুনীয়া হৈছিল নহয়, হাজাৰ হাজাৰ মানুহ। আজি যে প্ৰত্যেকৰে ঘৰত আলহী, সদায় ঘৰত ভোজ ভাত চলিয়ে আছে আৰু ভালো লাগে এইকেইদিন, একেবাৰে বিয়া বিয়া পৰিৱেশ। সেয়া দেখিছে নহয়, এজন পৰিলে আমাৰ গাঁৱত, সেই যে পৰিলে, তেওঁৰ নাম লেৰেলা। লেৰেলা, বুটমাহ, বান্দৰ, কিমান যে নাম আছে নহয়। মায়ে কৈছে সৰুতে বোলে যিজন যি কামৰ বাবে বিখ্যাত সেইটোৱে তেওঁৰ নাম হয়, মানে মাক দেউতাকে দিয়া নাম বোলে ক'ৰবাতে লুকায়। আপোনালোকৰ গাঁৱতো চাগে তেনেকুৱা হয় ন? ভালো লাগে কিন্তু এই কাহিনীবোৰ। দুইটাকে দেখিছে নহয়, বৰমাকৰ লগত খাইহে শান্তি। আৰু এয়াই আমাৰ ভোগালী।